নমস্কাৰ সকলোকে। এয়া হৈছে ছজনা ভাজি। ছজনা ভাজি খাই বাৰু কোনে কোনে ভাল পায়? মই হ'লে খুবেই ভাল পাওঁ দেই। আৰু এয়া ছজনা ভাজিৰ লগতে আছিলে জাতিলাও বাকলি বুটৰ সৈতে ভাজি। এই ছজনা ভাজিকণ হ'লে দালি নোহোৱাকেও ভাতকেইটা ধুনীয়াকে খাব পৰা যায়। আজি মই এই ছজনা ভাজিখন ৰান্ধিছিলো, ভাবিলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰো। ছজনা ভাজিটো সকলোৱে ৰান্ধি খায়ে থাকে আৰু সকলোৱে ৰান্ধিব জানেই। মইনো কেনেকৈ ৰান্ধিলো আজি আপোনালোকক তাকে দেখুৱাম। সেয়েহে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব। আৰু শেষত কেনে পালে কমেণ্ট এটা কৰি জনাব দেই। ছজনা ভাজিখন বনাবৰ কাৰণে মই ছজনা লৈছো। ছজনাখিনি ধুনীয়া কোমলীয়া ছজনা হয়, বজাৰৰ পৰা কিনি আনিছিলে। আৰু প্ৰথমতে এতিয়া মই ছজনাখিনি ধুনীয়াকে দীঘল দীঘলকে কাটি ল'ম। এয়া চাওক, মই এনেদৰে গোটেইখিনি ছজনা কাটি ললো। আৰু যে এটা আলু লৈছিলো, আলুটো মই ধুনীয়াকে এনেদৰে ডাঙৰ ডাঙৰ টুকুৰাকে কাটি লৈছো। আনফালে এয়া মই সৰিয়হ লৈছো, লগতে আদা নহৰু, এয়া ৰঙা আৰু বগা সৰিয়হখিনি কিছু সময় তিয়াই ৰাখিছিলো। এতিয়া মিক্সি বাতিটোত দি দিলো, লগতে দি দিলো আদা আৰু নহৰু, ধুনীয়াকে এইখিনি পেষ্ট বনাই ললো। আনফালে গেছত কেৰাহীখন পাতি গৰম হোৱাত তেল দি দিলো। তেল গৰম হোৱাত ইয়াত মই এখিলা তেজপাত দিছো। এতিয়া এটা পিঁয়াজ কাটি এনেদৰে দি দিছো আৰু কিছু সময় ভাজি লোৱাৰ পিছত এতিয়া ইয়াত মই দি দিছো এটা বিলাহী। এতিয়া বিলাহীখিনি গলি যোৱালৈকে মই পিঁয়াজখিনিৰ লগত ভাজি থাকিম। ইয়াত এতিয়া দি দিছো মই সোৱাদ অনুসৰি নিমখ, হালধি, জিৰা গুৰি আৰু ধনিয়া গুৰি। এতিয়া এইখিনি ভালদৰে কিছু সময় ভাজি থাকিম। এয়া চাওক, বিলাহীখিনিও ধুনীয়াকে গলি গৈছে। এতিয়া ইয়াত মই দি দিছো এচামুচ জোখৰ জলকীয়া গুৰি। জলকীয়া গুৰিখিনি দিয়াৰ পিছত অকণমান লৰাই দিলো আৰু এতিয়া প্ৰথমতে ইয়াত দি দিলো কাটি ৰখা আলুখিনি। আলুখিনি দিয়াৰ পিছত মই 2 মিনিটমান সময় আলুখিনি ভাজি লৈছো। আৰু এতিয়া ইয়াত মই দি দিম কাটি ৰখা ছজনাখিনি। এতিয়া মই এইখিনি এবাৰ ভালদৰে লৰাই বকৰাই মিক্স কৰি ললো আৰু ঢাকন দি এইখিনি প্ৰথমতে কিছু সময় এনেদৰে সিজিবলৈ দিম। এয়া মই 2 পৰা 3 মিনিট সময় ছজনাখিনি ভাজি ললো। আৰু এতিয়া ইয়াত মই দি দিম পেষ্ট কৰি ৰখা সৰিয়হৰ পেষ্টখিনি। সৰিয়হৰ পেষ্টখিনি দিয়াৰ পিছত মই ছজনাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ললো। আৰু এতিয়া এইখিনি ঢাকন দি কিছু সময় সিজিব দিম, যাতে সৰিয়হৰ ফ্লেভাৰটো ছজনাখিনিলে ধুনীয়াকে সোমাই যায়। আৰু মই মিক্সি বাতিটো আউখালি ইয়াত আৰু অকণমান পানী দি দিছো, যাতে মছলাখিনি লাগি নধৰে। এয়া চাওক, মই ঢাকন দি কিছু সময় ভাজি লোৱাৰ পিছত এয়া ছজনাখিনিও কিছু সিজি গৈছে। আৰু এনেদৰে যদি কিছু সময় ভাজি লোৱা যায়, তেতিয়াহ'লে মছলা ফ্লেভাৰটো ধুনীয়াকে ছজনালে সোমাই যায়। আৰু এতিয়া একেবাৰে শেষত মই ইয়াত দি দিছো গৰম পানী। এই জোখমতে পানী দিয়াৰ পিছত এইখিনি ভালদৰে এবাৰ মিক্স কৰি ললো। আৰু এতিয়া ঢাকন দি 6 পৰা 7 মিনিট সময় ল' ফ্লেমত এইখিনি সিজিবলৈ দিম। 6 পৰা 7 মিনিট সময় এইখিনি সিজোৱাৰ পিছত চাওক, এইখিনি এনেধৰণৰ হৈছে। পানীখিনি ধুনীয়াকে শুহি গৈছে আৰু গ্ৰেভিখিনি অকণমান ডাঠ হৈ গৈছে। এইখিনিতে আপোনালোকে যদি বিচাৰে আলু এডোখৰ দুডোখৰ ভাঙি দিব পাৰে। আৰু এয়া চাওক, মোৰ ছজনা ভাজিখন ৰেডি হৈ গ'ল। মই গ্ৰেভি ইমানেই ৰাখিছো। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিম। আৰু মোৰ একেবাৰে সহজভাৱে ৰন্ধা ছজনা ভাজিখন ৰেডি হৈ গ'ল। আৰু ছজনা ভাজি এনেদৰে খাই খুবেই ভাল লাগে। আপোনালোকে বাৰু ভাল পায়নে? শেষত মোৰ আজি ছজনা ভাজি ৰেচিপিটো কেনে পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰাৰ লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ বাই বাই।